পাওলি শৰ্মা আপুনি চাই আছে পিপলছ টিভি অসম নিউজ আনি এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আহিছো যদি আপুনি ভাবিছে মাটিবাৰী কিনা বেচা কৰাৰ কথা তেন্তে এই মুহূৰ্তত আপোনাৰ বাবে এইটো খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই নতুন আইন প্ৰণয়ন কৰিব সত্ৰ কিংবা মন্দিৰৰ মাটি যিধৰণে বেদখল কৰা হৈছে এই সমূহ ৰোধ কৰিবলৈ একাংশ অচিনাকি ব্যক্তিৰ পৰা অসমৰ মাটি ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিব নতুন ব্যৱস্থা এতিয়াৰ পৰা আপুনি মন গলে মাটি বাৰী বিক্ৰী কৰিব নোৱাৰিব অচিনাকি ব্যক্তিৰ হাতত কেইটামান টকাৰ বিনিময়ত আপুনি আপোনাৰ মাটিখিনি অচিনাকি ব্যক্তিৰ হাতত তুলি দিব নোৱাৰিব তাৰ বাবে আপোনাৰ প্ৰজন্ম আপোনাৰ তিনিটা প্ৰজন্ম অসমৰ বাসিন্দা হ'ব লাগিব তেতিয়াহে আপুনি হয়তো মাটি কিনিব পাৰিব নাইবা আপুনি মাটি অন্য লোকৰ হাতত বিক্ৰী কৰিব পাৰিব অসমৰ তিনিটা প্ৰজন্ম যদি বাস কৰিছে তাৰ পাছতহে মাটি বাৰী কিনা বেচা কৰিব পাৰিব দুটা পক্ষৰ মাজত দুয়োটা পক্ষই অসমৰ তিনিটা প্ৰজন্ম ধৰি বাস কৰা হ'ব লাগিব তেতিয়াহে আপুনি ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি আৰু এই কথা মুখ্যমন্ত্ৰীয়ে এনে কোৱা নাই মুখ্যমন্ত্ৰীয়ে কৈছে যে শীঘ্ৰেই নতুন আইন প্ৰণয়ন কৰা হ'ব মাটি কিনা বেচা সন্দৰ্ভত নতুন আইন আহি আছে সবিশেষ জনাইছে এই মুহূৰ্তত খুবেই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়াৰ পৰা বহিৰাগতক আপুনি বিক্ৰী কৰিব নোৱাৰিব অসমীয়াৰ মাটি বিক্ৰী কৰিব নোৱাৰিব জধে মধে কাৰো ওচৰত অসমৰ তিনি প্ৰজন্মৰ লোক নহলে ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব ভূমি অৰ্থাৎ মাটি কিনা বেচা অসমত কৰিব নোৱাৰিব বিধানসভাত মাটি কিনা বেচাক লৈ নতুন আইন প্ৰণয়ন কৰা হ'ব হয়তো চলিত বৰ্ষত যেহেতুকে নহল গতিকে আগন্তুক বৰ্ষত এই ধৰণৰ কোনো ব্যৱস্থা কৰা হ'ব শহীদ দিৱসৰ দিনটোত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অচিনাকি লোকৰ হাতত মাটি বিক্ৰী নকৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে অসমৰ জনতাক সত্ৰ আৰু গাঁও সকলোতে এতিয়া অচিনাকি লোকৰ আগ্ৰাসন চলিছে এই আগ্ৰাসন আমি অসমীয়া ৰোধ কৰিব লাগিব আনকি পদপথতো অচিনাকি লোকে দোকান পোহাৰ দিব নোৱাৰিব এই ক্ষেত্ৰত ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে অচিনাকি লোকক আমাৰ বৰঘৰত আমি সোমাব নিদিও মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য আমাৰ বৰঘৰত সোমালেই লাহে লাহে জাতিটোক শেষ কৰি দিব এই অচিনাকি লোকে আৰু অচিনাকি লোকৰ সন্মুখত আমাৰ জাতিয়ে কেতিয়াও আত্মসমৰ্পণ নকৰে এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া ব্যৱসায় উদ্যোগপতি কেইবাটাও পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ মাটি বাৰী কিনা বেচা সন্দৰ্ভত আহি আছে নতুন আইন হয়তো নতুন বছৰত বিধানসভাত উত্থাপন কৰা হ'ব নতুন আইন আৰু এই আইনখন প্ৰণয়ন হ'লে জধে মধে অসমীয়াই মাটি বিক্ৰী কৰিব নোৱাৰিব কাৰো ওচৰত যদি মাটি কিনিবলগীয়া হয় অসমত তেন্তে আপোনাৰ তিনিটা প্ৰজন্ম অসমৰ বাসিন্দা হ'ব লাগিব অসমৰ নাগৰিক হ'ব লাগিব আৰু যিসকলে মাটি বিক্ৰী কৰিব তেওঁলোকৰো তিনিটা প্ৰজন্ম অসমত বাস কৰা হ'ব লাগিব গতিকে কিছু নিয়ম বান্ধি দিয়া হ'ব যি ধৰণে সত্ৰ আৰু নামঘৰসমূহৰ মাটি বেদখল কৰিছে একাংশ সন্দেহজনক লোকে অচিনাকি লোকে তেওঁলোকৰ আগ্ৰাসন বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে শীঘ্ৰেই এই নতুন ব্যৱস্থা কৰিব আৰু শহীদ দিৱসৰ দিনটো মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত সমান্তৰালকৈ যিসকল অসমীয়া উদ্যোগপতি আছে যিসকল ব্যৱসায় আছে তেওঁলোককো একে আহ্বান জনাইছে কেইটামান টকাৰ বিনিময়ত বা টকাৰ লোভত নিজৰ পৈতৃক সম্পত্তিখিনি বা নিজৰ ভাগৰ মাটিখিনি জাৰে তাৰে হাতত তুলি নিদিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছো শুনক তেখেতে মাটি বাৰী কিনা বেচা সন্দৰ্ভত কি ধৰণে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজি আমাৰ চাৰিওফালে এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছিল অসমৰ বন সম্পদ অসমৰ বনভূমিসমূহ এটা এটাকৈ লুণ্ঠন কৰা হৈছিল আৰু এটা সময় আহিছিল যিটো সময়ত অসমীয়া যুৱতীকো তেওঁলোকে হাতত ধৰি লৈ কৰবালৈকে লৈ যাবলৈ তেওঁলোকে কতো সাহসৰ অভাৱ অনুভৱ কৰা নাছিল আমাৰ ওপৰত বিভিন্ন প্ৰকাৰে আমাৰ ওপৰত তেখেতসকলে শক্তিশালী হ'বলৈ চেষ্টা কৰিছিল অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল গোৱালপাৰা ধুবুৰী এই জিলাবিলাকত লাহে লাহে অসমীয়া জাতিৰ স্বাভিমান
আৰু অসমীয়া জাতিৰ গৌৰৱক তেওঁলোকে মাটিত মিহলি কৰি আমাৰ মাটি আমাৰ সংস্কৃতিক তেওঁলোকে ভৰিৰে আঘাত দিবলৈ প্ৰচেষ্টা কৰিছিল আমাৰ অসমীয়া জাতিৰ সাংস্কৃতিক সম্পদসমূহৰ ওপৰত আক্ৰমণ কৰিছিল আৰু আটাইতকৈ ডাঙৰ অসমীয়া জাতিৰ অৰ্থনৈতিক স্বাধীনতাৰ ওপৰত তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছিল এনেকুৱা এটা দিন আহিছিলে যে আমি কাম নকৰো আমি কাম নকৰিলে অসমীয়াই কেনেকে খাব আমি চাই লওঁ তেনেকেও অসমীয়া জাতিক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ ওপৰতো তেওঁলোকে তেওঁলোকৰ আগ্ৰাসী হাতেৰে আমাৰ সেই পবিত্ৰ ভূমিবিলাকো তেওঁলোকে হস্তগত কৰিছিল আমাৰ জাতিটোৰ মাজত হতাশা আহি পৰিছিল আৰু এটা সময় আহিছিল যে আমাৰ জাতিটোৰ এছাম মুধা ফুটা লোকে আত্মসমৰ্পণ কৰিছিল সাম্প্ৰদায়িক সম্প্ৰীতিৰ নামত অসমৰ জাতি মাটি ভেটিক লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু আমি দুৰ্বল হৈ আমি কাৰোবাৰ ওচৰত লাহে লাহে আমি আত্মসমৰ্পণ কৰাৰ বাবে আমাক প্ৰস্তুত কৰোৱা হৈছিল আৰম্ভণি কৰা হৈছিল আমাৰ জাতিটোৰ জীৱনলৈ এক নতুন কলা অন্ধকাৰ নামি আহিছিল সেই সময়ত আমি প্ৰতিজ্ঞা কৰিছিলো যে নহয় 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক উদ্বুদ্ধ কৰে 860 গৰাকী শ্বহীদৰ প্ৰেৰণাই আজিও আমাক অসমীয়া জাতিৰ হৈ যুঁজিবলৈ আমাক প্ৰেৰণা যোগায় 2014 2016 2021 প্ৰতিটো নিৰ্বাচনতে আমি সংকল্প লৈছিলো যে আমি আমাৰ ৰাজনৈতিক ভৱিষ্যতক আমি কাৰোবাৰ ওচৰত আমি আমাৰ হাতৰ পৰা কাৰোবাৰ ওচৰলৈ হস্তান্তৰিত হ'ব নিদিও অসমীয়াই ৰাজনৈতিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে এঘৰি যুঁজিবলৈ সাজু হৈছিল আজি 10 বছৰ পিছত আমি ক'ব পাৰো সাহসেৰে ক'ব পাৰো যে এতিয়া অসমীয়া জাতিৰ লগত যদি কোনোবাই যুঁজিবলৈ সাহস কৰে তেওঁক উপযুক্ত শিক্ষা দিবলৈ আজি আমি প্ৰস্তুত আৰু আজি আমি প্ৰয়োজন হলে এঘৰি যুঁজিবলৈও আমি সাজু আছো চাওঁতে চাওঁতে কাজিৰঙাৰ গড় হত্যাবোৰ বন্ধ হ'ল চাওঁতে চাওঁতে অসমৰ বন সম্পদসমূহক লুণ্ঠন কৰা মাটি লুণ্ঠন কৰা সকলৰ পৰা আমি মাটিবোৰ কাঢ়ি আনিবলৈ আৰম্ভ কৰিলো চাওঁতে চাওঁতে বটদ্ৰৱাৰ ওচৰে পাজৰে যিসকলে সোমাবলৈ সাহস কৰিছিল তেওঁলোকক আমি উভতাই দিলো আৰু আজি অসমত যদি কোনোবাই অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে ৰাতিপুৱা আহিলে 2 ঘণ্টাৰ ভিতৰতে তেওঁলোকক উভতাই দিয়াৰ প্ৰক্ৰিয়াও আমাৰ এই চৰকাৰ আৰু অসমীয়া সমাজে আৰম্ভ কৰিলে আজি অসমীয়া সমাজে অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'বলৈ আৰম্ভ কৰিলে আজি আমি এখন নতুন অসমৰ সপোন যিখন অসমৰ সপোন 860 গৰাকী শ্বহীদৰ আমাৰ যি তেওঁলোকৰ ত্যাগ আছিলে আত্মত্যাগৰ ভেটিত নিৰ্মাণ কৰা এখন আমি সৰ্বাংগ সুন্দৰ অসম স্বাভিমানেৰে পৰিপূৰ্ণ অসম এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগবাঢ়িব পাৰিছো আজি আমাৰ ৰাজ্যখনত আগতকৈ আমি সুৰক্ষিত অনুভৱ কৰিছো কিন্তু আমাৰ সংগ্ৰাম দীঘলীয়া আমি সকলোৱে জানো চাওঁতে চাওঁতে আমি অসমত লাহে লাহে সংখ্যালঘিষ্ঠ হোৱাৰ ফালে আমি আগবাঢ়িছো 2027 চনৰ লোকপিয়লত
আমি দেখা পাম যে আমাৰ সংখ্যা লাহে লাহে 60% তললৈ নামিব আৰম্ভ কৰিব। কাৰণ এটা সময়ত আমি কোনেও চিন্তা কৰা নাছিলো যে আমি নিজৰ মাটিতে সংখ্যালঘিষ্ঠ হ'ম। আপোনালোকে যদি দেখা পায় অসমত নিৰ্মাণ হোৱা, অসমত আৰম্ভ হোৱা প্ৰতিটো কামতে আজি লাহে লাহে জনসংখ্যাৰ প্ৰভাৱৰ কাৰণে অসমীয়াৰ পৰিৱৰ্তে অচিনাকি মানুহসকলে নেতৃত্ব ল'বলৈ বিচাৰে। আজি অচিনাকি মানুহৰ সংখ্যা অসমত বাঢ়ি গৈ আছে আৰু আজি তেওঁলোক মাত্ৰ নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়লৈ যোৱাৰ বাবেও তেওঁলোক সাজি হৈছে। আজি কেইদিনমান আগতে আমি দেখা পাইছিলো, আমি এটা পৰিসংখ্যা লৈছিলো যে আমাৰ মাটিবোৰ আমি কাক বিক্ৰী কৰি আছো। মই পৰিসংখ্যা দেখি স্তম্ভিত হৈছিলো যে আমাৰ খিলঞ্জীয়া থলুৱা লোকে আনকি তিনিচুকীয়া, ডিব্ৰুগড় জিলাতো অচিনাকি লোকক নিজৰ মাটি বিক্ৰী কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, জাতিয়ে যদি জাতীয় সংকল্প নলয় আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকিব। আমি জাতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব, আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো। এই সংকল্প আমি ল'ব লাগিব। আমাৰ মাটি যদি অচিনাকি মানুহৰ হাতলৈ যায় আমি জাতি হিচাপে জীয়াই থাকিব নোৱাৰিম। প্ৰতিগৰাকী ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব, প্ৰতিগৰাকী উদ্যোগপতিয়ে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ প্ৰতিষ্ঠানত আমি অচিনাকি মানুহক চাকৰি নিদিওঁ, আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি চাকৰি দিম। প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি, প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলাই, মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব, অসমৰ যুৱক যুৱতীয়ে চলাব। অৰ্থনীতি, মাটি, সংস্কৃতি আমি যেতিয়া আনৰ হাতলৈ যাবলৈ এৰি দিওঁ সেই জাতিটোৰ বহনীমান শিক্ষা নিৰ্বাপিত হ'বলৈ সময় নালাগে। আজি আপোনালোকে ওচৰ চুবুৰীয়াখনলৈ চাব পাৰে যে কেনেকৈ য'ত এদিন মোৰ গাঁও আছিল, য'ত মোৰ সত্ৰ আছিল, মোৰ মাটি আছিল, মোৰ ভূমি আছিল, তাত আজি চাৰিওফালে অচিনাকি মানুহৰ দপদপনি। কোনোবাই ক'ব পাৰে, কোনোবাই আমাক শিকাব পাৰে যে তোমালোকৰ ভৱিষ্যত তেওঁলোকৰ সৈতে মিলি আগবঢ়া। কিন্তু 10 ডিচেম্বৰৰ পবিত্ৰ দিনা মই তেওঁলোকক আকৌ এবাৰ সোঁৱৰাই দিব খুজিছো, আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰো আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম। এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব। মই আজিৰ এই 10 ডিচেম্বৰৰ পবিত্ৰ দিনটোত কেইটামান অনুৰোধ অসমীয়া মানুহক মই কৰিব খোজো, কেইটামান অনুৰোধ মই ভাৰতীয় মানুহক কৰিব খোজো। হয়, 2 টকা কোনোবাই আমাক বেছিকৈ দিব পাৰে, কাৰণ তেওঁলোকৰ ব্যৱসায় অবৈধ ব্যৱসায়, তেওঁলোকে অবৈধ গৰুৰ ব্যৱসায় কৰে, অবৈধ ড্ৰাগছৰ ব্যৱসায় কৰে, অবৈধ বহুত ধৰণৰ অবৈধ ব্যৱসায় কৰে। 2 টকা আমাৰ মাটিডোখৰৰ বাবে তেওঁলোকে বেছি দিব পাৰে, কিন্তু যি সময়তে আমি মাটিডোখৰ তেওঁলোকৰ হাতত বেছি দিম আমাৰ জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব। আৰু সেইকাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিব। এই মহা সংকল্প আমি 10 ডিচেম্বৰৰ দিনটোত ল'ব লাগিব। দ্বিতীয়তে আমাৰ ব্যৱসায়, আমাৰ অনুষ্ঠান,
আমাৰ প্ৰতিষ্ঠান আমি কিয় বেলেগক চাকৰি দিম আমি কিয় অচিনাকি মানুহবিলাকক মাতি আনিম আমি সংকল্প ল'ব লাগিব মোৰ খেতিত মই নিজে খেতি কৰিম মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম মোৰ বাগিচাখন মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে কাৰণ তেওঁলোক মাটি চহাবলৈকে নাহে তেওঁলোকে মাটিত চিৰস্থায়ীভাৱে থাকিবৰ কাৰণে আহে এবছৰ মাটি চহাব 2 বছৰ